নগাঁৱৰ বৰঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান স্কুটিৰ গোপন চেম্বাৰৰ পৰা জব্দ বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰইন লগতে আটক কৰা হৈছে এটা ড্ৰাগছ সৰবৰাহকাৰীকো ধৃত সৰবৰাহকাৰীটো হৈছে মফিদুল ইছলাম লগতে আৰক্ষীয়ে জব্দ কৰিছে পঞ্জীয়ন নম্বৰবিহীন এখন স্কুটি জব্দকৃত হেৰইনখিনিৰ মূল্য কেইবা লক্ষাধিক বুলি ধাৰণা কৰা হৈছে উল্লেখ্য যে সাবনৰ বাকচত ভৰাই বিক্ৰীৰ বাবে অনা হৈছিল হেৰইনখিনি গোপাল নিছিলে এই আপুনি অৱস্থান এটা আছে যে এইখিনি এই বৰবেদি গুৰুস্থানৰ ওচৰত বৰবেদি গুৰুস্থানৰ ওচৰৰ পৰা আনিছিলে হয় কাগৰ পৰা এই বেক সাইডে যে যোনটো পুল থাকে কাগৰ পৰা তাৰপৰা আনিছে তাৰ ৰাস্তা দিছে কাগৰ পৰা ৰাস্তা দিছে কোনে দিছিল কোনে এতিয়া ধৰাই দিব পাৰিব হয় কাগৰ পৰা আনিছিলে সকলো দিন ৰাস্তা দিছে বৰবেদি পৰা ক'লে নিছিলে মালটো হে ক'লে নিছিলে রাস্তা দিছে বিলালা খসিনি পায় রাস্তা দিছে তো মই বাহিল এই এবাৰৰ পছন্দ কৰিবি বুঝছ হয় আজি মানে স্কুটিত আনা বুলি এটা খবৰৰ ভিত্তিত আমাৰ বৰঘাট আইছি কৈ পেলাই ইয়াতে চেকিং কৰা হ'ল চেকিং কৰোঁতে আমি ধৰিলোঁ তেখেতক আৰু ধৰোঁতে তেওঁ স্কুটিৰ পৰা 16টা বক্স আৰু আমি 15টা কাপ চিৰাপ ৰিকভাৰী কৰিছোঁ ক'ৰ পৰা ক'লে আনিছে কৈছে নেকি তেওঁ কৈছে তেওঁ শিলচৰৰ পৰা আহিছে বুলি কৈছে শিলচৰৰ পৰা তেওঁ স্কুটি লৈ পেলাই আহিছে বুলি কৈছে কৈছে নেকি তেওঁ ইয়াতে এইফালে ঢিঙতে তেওঁৰ ঘৰ গেৰেকী পাম বুলি কয় জেগাটুকুৰাত তেওঁৰ ঘৰ তো সেইটো আমি তদন্ত কৰি আছোঁ ক'ত তেওঁ ডেলিভাৰী কৰিবলৈ আহিছিলে সেই গোটেই বছৰ তদন্ত কৰি থকা নামটো কি মানুহজনৰ নামটো চফিকুল নে কিবা আছিলে নেকি চফিকুল সম্ভৱ আছিলে কিমান পৰিমাণৰ আমাৰ এতিয়া ইয়াত 187 গ্ৰাম ওলাইছে উইদাউট কণ্টেইনাৰ 629 গ্ৰাম ওলাইছে তো কমাৰ্চিয়েল কোৱান্টিটি হয় কিমান মূল্য হ'ব বজাৰ মূল্য কিমান মান হ'ব পাৰে আপোনাক বজাৰ মূল্য একজেক্ট ক'ব নোৱাৰিলেও হ'ব প্ৰায় 6-7 লাখ টকাটো হ'ব ঠিক হ'ব থেংক ইউ নগাঁৱৰ পৰা নিতুল দাসৰ ৰিপৰ্ট নিউজ টাইম 3